50টা পোৱালি পাঞ্জাবৰ পৰা আনি আৰম্ভ কৰিছিলোঁ। আমি প্ৰথমতে 50টা পোৱালি পাঞ্জাবৰ পৰা আনি পেলাই আৰম্ভ কৰিছিলোঁ। এতিয়া 102জনী গাহৰিৰে ফাৰ্মখন চলাই আছোঁ। এতিয়া আমাৰ বৰ্তমান 102জনী চাউৰে আমি গাহৰি ফাৰ্মখন চলাই আছোঁ। বছৰত 1 কোটি টকাৰ গাহৰি বিক্ৰী কৰা লখিমপুৰৰ এজন যুৱকৰ কাহিনী। কোভিডৰ সময়ত ৰাজনীতি আৰু চলচ্চিত্ৰ জগতৰ পৰা আঁতৰি উপাৰ্জনৰ বাবে ব্যৱসায়ত খোজ পেলোৱা এজন যুৱক। অসমৰ চলচ্চিত্ৰ জগতৰ লগতো মই জড়িত হৈ আছিলোঁ। গতিকে মই 2000 যেতিয়া 20 চনত কোভিডৰ এটা ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছিল, তেতিয়াই ভাবিছিলোঁ যে নহয়, আমি উপাৰ্জনৰ বাবে আমি নিৰ্দিষ্ট কিবা এটা কৰিব লাগিব। যিহেতু চলচ্চিত্ৰৰ লগত জড়িত হৈ থকা বহুত লোক কোভিডৰ সময়ত ঘৰত বহি থাকিবলগীয়া হোৱাৰ লগে লগে যিহেতু ইনকামৰ এটা ৰাস্তা বন্ধ হৈ গৈছিলে, সেইবাবে মই ভাবিলোঁ যে নহয়, আমি এটা নিৰ্দিষ্ট যেতিয়া আমাৰ যাতে এটা মূলধন আহি থাকে মাহত, তাৰ বাবে আমি ফাৰ্ম খোলাৰ চিন্তা চৰ্চা কৰিছিলোঁ। অসমৰ বাহিৰত প্ৰশিক্ষণ গ্ৰহণ কৰি ওমকাৰ ফাৰ্মিং হাবৰ নামেৰে এটি ব্যৱসায় আৰম্ভ কৰিলে নাৰায়ণপুৰৰ দীপাংকৰ শইকীয়াই। প্ৰথম ফাৰ্ম ষ্টাৰ্ট কৰাৰ আগতো আমি বাহিৰত গৈ কেইবাটাও ট্ৰেইনিং লৈছোঁ। ট্ৰেইনিং লৈ পেলাই শিকি বুজি পেলাই ফাৰ্মখন ষ্টাৰ্ট কৰিছোঁ। বৰ্তমান তেওঁৰ গাহৰি বহিৰাজ্যতো ছাপ্লাই হয়। আমি এতিয়া বৰ্তমান ইয়াৰ পৰা পিগলেটসমূহ আমি অসমৰ প্ৰত্যেকখন জিলালৈকে পঠিয়াই আছোঁ। তাৰপিছত চুবুৰীয়া ৰাজ্য অৰুণাচল, মেঘালয়, নাগালেণ্ড, মণিপুৰৰ পৰা আদি কৰি ৱেষ্ট বেংগললৈও আমি পঠাই আছোঁ, আৰু বিহাৰ, এনেকৈ জবলপুৰ, এনেকৈ বহুতখিনি ঠাইলৈকে আমাৰ ইয়াৰ পৰা বৰ্তমান পিগলেট গৈ আছে। এতিয়া বছৰি তেওঁৰ টাৰ্ণ অভাৰ প্ৰায় 1 কোটি 10-20 লাখ টকা। আমাৰ এতিয়া বছৰত আমাৰ 1 কোটি 10-20 লাখ টকালৈকে আমাৰ টাৰ্ণ অভাৰ হৈছে। এইটো টাৰ্ণ অভাৰ, ইটছ নট প্ৰফিট, বাট আমি সিমানখিনি টাৰ্ণ অভাৰ কৰি আমি সুখী। এই ওমকাৰ ফাৰ্মখনত উপলব্ধ ভিন্ন প্ৰজাতিৰ গাহৰি। আমি বৰ্তমান পিয়ৰ লাৰ্জ হোৱাইট য়ৰ্কশ্বায়াৰ, সেইটো পিয়ৰ লাইট আনিছিলোঁ আমি পাঞ্জাবৰ পৰা 2021 চনত। সেইটো আমাৰ সেইটো প্ৰজাতি আছে, আৰু যোৱা বছৰ আমি আনিছোঁ লাৰ্জ ব্লেক আৰু চেডেল ব্লেক, সেই দুটা প্ৰজাতি। লাৰ্জ হোৱাইট য়ৰ্কশ্বায়াৰটো সম্পূৰ্ণ বগা গাহৰি, আৰু লাৰ্জ ব্লেক আৰু চেডেল ব্লেক গাহৰিটো ক'লা গাহৰি, আৰু বেল থাকে তাতে, হেমশ্বেয়াৰ। আমাৰ বৰ্তমান এই 4টা প্ৰজাতি আমি ফাৰ্মখন চলাই আছোঁ। লগতে জৈৱ নিৰাপত্তাৰ ওপৰতো তেওঁ দিয়ে অত্যাধুনিক গুৰুত্ব। এখন ফাৰ্মৰ ক্ষেত্ৰত জৈৱ নিৰাপত্তাটো অধিক গুৰুত্বপূৰ্ণ। যদি ফাৰ্মখনত জৈৱ নিৰাপত্তা নাথাকে, তেতিয়াহ'লে ফাৰ্মখন বেছিদিন ছাৰ্ভাইভ কৰিব নোৱাৰে। যিহেতু এতিয়া ASF বেমাৰটো আমাৰ অসমৰ ফাৰ্মবিলাকক শেষ কৰি পেলাইছে, তাৰ বাবে আমাৰ মেইনলি আমি গোটেই আমাৰ চৌহদটো আমাৰ বাউণ্ডেৰী ৱাল মৰা আছে, আৰু আমি ফাৰ্মৰ ওলোৱা সোমোৱা এণ্ট্ৰি এক্সিটৰ পৰা আৰম্ভ কৰি সকলোতে আমাৰ চেনিটাইজাৰ ব্যৱস্থা আছে, আৰু ফাৰ্মৰ ছেটৰ ভিতৰলৈ সোমালেও আমাৰ চেনিটাইজাৰ ব্যৱস্থা আছে। আলহী আহিলে তেওঁলোকক আমিতো ফাৰ্মৰ ভিতৰত ছেটৰ ভিতৰত সোমাব নিদিওঁৱেই। যিখিনি লোকে চাবলৈ আহে তেওঁলোকক আমি PP কিট আৰু শ্বু কভাৰ, মাস্ক, হেণ্ড গ্লোভছ এনেকৈ দিয়াৰ ব্যৱস্থা কৰোঁ। দি পেলাই আমি ফাৰ্মখন যদি কোনোবাই নতুনকৈ চাবলৈ আহে, তেনেকৈ আমি চোৱাৰ ব্যৱস্থা কৰি দিওঁ। সঁচাই বহু অসমীয়া যুৱকৰ বাবে আদৰ্শ এই দীপাংকৰ শইকীয়া। মই নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক এইটোৱে ক'ব বিচাৰোঁ যে কিবা এটা বস্তু কাম কৰাৰ আগত, অকল গাহৰি ফাৰ্ম বুলিয়ে নহয়, যিকোনো এটা কাম কৰাৰ আগত সেই বস্তুটোৰ প্ৰতি সাম্যক জ্ঞানখিনি বা সেই বস্তুটোৰ ওপৰত সকলো জ্ঞান জানি শুনি লৈ পেলাই যদি কিবা এটা কামত আগবঢ়া যায়, তাৰ সুফল পোৱা যায়। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।